মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ এই একেই এক্সাৰচাইজ 3.4 এই এক্সাৰচাইজৰ লাষ্ট কুৱেশ্যন দুটা আছিল। 2 নম্বৰৰ 4 আৰু 5 দুটা কুৱেশ্যন আছে, অলপ দীঘলীয়া। চোৱা কুৱেশ্যনটো। মিনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল। তাই ধনবৰালীক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটে দিবলৈ ক'লে। মিনাই মুঠতে 25খন নোট পালে। 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন পালে? তো কথাটো নিশ্চয় বুজি পাইছা প্ৰশ্নটো, যে মিনাই 2000 টকা উলিয়াবলৈ বেংকলৈ গ'ল। 2000 টকা উলিয়াবলৈ। তাই ধনবৰালী মানে কেচিয়াৰক ক'লে যে মই 50 টকীয়া আৰু 100 টকীয়া নোটহে লাগে। 2000 টকা উলিয়াব, 50 টকীয়া নোট লাগে আৰু 100 টকীয়া নোট লাগে। ইয়াৰ বাহিৰে বেলেগ নোট নালাগে। সেইটো হৈছে কথা। মিনাই মুঠতে 25খন নোট পালে। তাৰমানে 50 টকীয়া আৰু 100 টকীয়া মিলাই মুঠতে মুঠ 25টা বা 25খন নোট পালে। তেনেহ'লে 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন পালে? তাৰমানে 2000 টকা বেংকৰ পৰা উলিয়াব, তাই কেচিয়াৰক ক'লে যে মোৰ 50 টকীয়া আৰু 100 টকীয়া নোটহে লাগে। কেচিয়াৰে কি কৰিলে? ধনবৰালীয়ে কি কৰিলে? তাইক মুঠতে 25খন নোটহে দিলে। 25খন নোট তাই পালে। তেনেহ'লে কেইখন 50 টকীয়া নোট আৰু কেইখন 100 টকীয়া নোট উলিয়াব লাগে? সলিউশ্যন চোৱা, সমাধান ভেৰি চিম্পল। যে ধৰো 50 টকীয়া নোটৰ সংখ্যা xখন, 50 টকীয়া নোট কেইটা? xখন, আৰু 100 টকীয়া নোটৰ সংখ্যা yখন। লক্ষ্য কৰিবা, 50 টকীয়া নোট হৈছে xখন। x মানে 10টা হ'ব পাৰে, 15টা হ'ব পাৰে, 5টা হ'ব পাৰে, আৰু y হয় 100 টকীয়া নোট হৈছে yখন। তেনেহ'লে এই দুটা x আৰু y যোগ কৰিলে মুঠ নোটৰ সংখ্যা কিমান? 25টা। তেনেহ'লে জানাই, প্ৰথম শৰ্তটোতো বুজি পাইছে যে x হৈছে 50 টকীয়া নোটৰ সংখ্যা আৰু y হৈছে 100 টকীয়া নোটৰ সংখ্যা। মুঠ নোটৰ সংখ্যা কিমান? মুঠ নোটৰ সংখ্যা 25। তেনেহ'লে x + y = 25। এইটো 1 নম্বৰ। আৰু 2 নম্বৰ হৈছে যে 50 টকীয়া নোট হৈছে xখন। এটা নোটৰ মূল্য 50 টকা। দুটাৰ হ'লে 2 পূৰণ 50 টকা, তিনিটাৰ হ'লে 3 পূৰণ 50 টকা, 10খন হ'লে 10 পূৰণ 50 টকা। তবে xখন হ'লে কি হ'ব? তাৰমানে 50 পূৰণ xখন বা x টকা, 50 পূৰণ x টকা। তাৰমানে 50 টকীয়া নোট যদি 5টা হয়, তেনেহ'লে কিমান টকা হ'ব? 50 পূৰণ 5 কিমান টকা? 50 টকীয়া নোটৰ সংখ্যা xটা, x এটা সংখ্যা। তেনেহ'লে কিমান টকা হ'ব? 50x, 50x, 50 পূৰণ x, তাৰমানে 50x প্লাছ 100 টকীয়া নোটৰ সংখ্যা yখন। y মানে এটা সংখ্যা, y মানে 10 হ'ব পাৰে, 15 হ'ব পাৰে, 20 হ'ব পাৰে, কিবা এটা সংখ্যা। তেনেহ'লে এটা নোটৰ মূল্য হৈছে 100 টকা। তেনেহ'লে yখন নোটৰ মূল্য কিমান হ'ব? 100y, 100 × y। তেনেহ'লে 5খন এটা নোটৰ মূল্য 100 টকা। 5খন নোট কিমান হ'ব? 500 টকা। 100 পূৰণ 5, ঠিক তেনেকুৱা আৰু 10খন হ'ব 100 পূৰণ 10, 12খন হ'ব 100 পূৰণ 12, ইমান টকা। তেনেহ'লে 100 টকীয়া নোট হৈছে yখন। তেনেহ'লে মুঠ টকা কিমান হ'ব? 100y। চাব লক্ষ্য কৰিবা, 100y। তো 50 টকীয়া নোট হৈছে xখন। তেনেহ'লে কিমান টকা হ'ব? 50x প্লাছ 100 টকীয়া নোট হৈছে yখন। তেনেহ'লে কিমান টকা হ'ব? 100y। এই 2 টকা যোগ কৰিলে কিমান মুঠ টকা উলিয়াব? 2000 টকা। ভেৰি চিম্পল। এতিয়া চোৱা, এইটো ডাঙৰ অংক হৈ আছে, আমি সৰু কৰি দিওঁ। সৰু মানে 50 দি প্ৰত্যেকক হৰণ যাব। ইয়াক 50 দি হৰণ কৰিলে একবাৰ হ'ব 1x, ইয়াক 50 দি হৰণ কৰিলে 150 কেইবাৰ? 2বাৰ, 2y। ইয়াক 50 দি হৰণ কৰিলে নিশ্চয় পাবা তোমালোকে 2000 হৰণ 50, এইটো জানিলাই তোমালোকে 0। এতিয়া এইটো 20ত 4বাৰ 0, তেনেহ'লে কিমান হ'ল? 40। এইটো বুজি পাবাই, হয় না? 2000ক 50 দি হৰণ কৰিলে 40 হয়, 40 হয়। তাহলে x + 2y = 40, 2 নম্বৰ। 1 নম্বৰটো ইয়াৰ তলত বহাই দিয়া, যেহেতু অপনয়ন পদ্ধতি। x + y = 25। এতিয়া বিয়োগ কৰি দিয়া।
2 নম্বৰ বিয়োগ 1 নম্বৰ এইটো নোৱা হ'ব এইটোৰ পৰা এইটো বিয়োগ কৰিলে y হ'ব এইটো বিয়োগ কৰিলে 15 হ'ব y = 15 ভেৰি সিম্পল এতিয়া এইফালে লিখিছো চোৱা এইফালে যে y মান 1 নম্বৰত বহুৱাই 1 নং মানে কি আছিল x + y y মানে 15 তেনেহলে x + 15 = 25 15 to একেলগে লৈ গ'লে 25 - 15 10 x = 10 অতএব 50 টকীয়া নোটৰ সংখ্যা আমাৰ 10খন আৰু 100 টকীয়া নোটৰ সংখ্যা 15খন এতিয়া তোমালোকে চাবা যে অংকটো হৈছে না নাই 10 আৰু 15 যোগ কৰিলে আমাৰ 25খন নোটৰ সংখ্যা 25 50 টকীয়া নোটৰ সংখ্যা 10খন মানে কিমান টকা 500 টকা হ'ব জানাই তোমালোকে সাধাৰণ কথা আৰু 100 টকীয়া নোটৰ সংখ্যা 15খন তেনেহলে কিমান হ'ব 1500 তোমাৰ 1500 আৰু 500 1500 আৰু 500 কিমান হ'ব 2000 টকা ঠিকই আছে এতিয়া চোৱা এতিয়া আমি আহিম কোৱেশ্চন নম্বৰ 5 লাষ্ট কোৱেশ্চন না এটো চোৱা এটো মুছি দিছো চাবা এইবোৰ সৰু সৰু অংক হলেও তোমালোকে চাবা প্ৰেক্টিছ ৰাখিবা তোমালোকে সকলোৱে ভিডিঅ'বোৰ চাব লাগে কৰিবা সকলোৱে পঢ়িলে তোমালোকৰ উপকাৰত আহিব কিতাপৰ প্ৰবলেম আজিকালি কিতাপৰ অংকই দিয়ে আৰু উদাহৰণৰ অংক এইখিনি জানিলে যথেষ্ট এতিয়া চোৱা 5 নম্বৰ দীঘলীয়া কোৱেশ্চন এটা সময় লাগিব লিখতে কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰী কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰী প্ৰথম তিনি দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল 3 দিনৰ কাৰণে নিৰ্দিষ্ট মাচুল আৰু পিছত প্ৰতিটো দিনৰ কাৰণে এটা উপৰঞ্চি মাচুল লাগে ৰীতাই এখন কিতাপ সাত দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা আৰু সচিয়ে এখন কিতাপ 5 দিনৰ 5 দিন ৰখাৰ বাবে মাচুল দিয়ে 21 টকা 21 টকা
নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিন নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনে উপৰঞ্চি দিবলগীয়া উপৰঞ্চি মাচুলৰ নিৰিখ কিমান উলিওৱা চোৱা এইটো দীঘলীয়া কোৱেশ্চন ইয়াত কি হৈছে কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰী কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰীত প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল আৰু পিছত প্ৰতিদিনৰ কাৰণে এটা উপৰঞ্চি মাচুল লয় ৰীতাই এখন কিতাপ 7 দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা আৰু সচি এখন কিতাপ 5 দিন ৰখাৰ বাবে মাচুল দিয়ে 21 টকা তেনেহলে নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনে দিবলগীয়া উপৰঞ্চি মাচুলৰ নিৰিখ কিমান উলিওৱা ইয়াত ৰীতাই ৰাখিছে কিতাপটো কিমান দিনৰ কাৰণে 7 দিন আৰু সচিয়ে ৰাখিছে কিমান 5 দিন চাবা তেনেহলে ধৰো সলিউশন চোৱা দীঘলীয়া প্ৰশ্নটোৱে দীঘল অংকটো সৰু ধৰো নিৰ্দিষ্ট মাচুল সংক্ষেপে লিখিলে হ'ল ধরো নির্দিষ্ট মাসুল সমান x টাকা আৰু প্ৰতিদিনৰ মাসুল সমান y টাকা এতিয়া 7 দিন রাখার কারণে তাহলে নির্দিষ্ট মাসুল কি দিয়া হয় যে কিতাব এটা ধারলৈ দিয়া হল তো প্রথম 3 দিনের কারণে নির্দিষ্ট 3 দিনের কারণে একটা মাসুল দিব লাগিব 3 দিনৰ আৰু তাৰ পিছৰ দিনবোৰ হ'ব প্ৰতিদিনৰ মাসুল লক্ষ্য কৰিবা তেনেহলে ইয়াত 7 দিন আছে প্ৰথম 7 দিন মানে 7 দিন মানে কি হ'ব এইটো 3 প্লাস 4 দিন তেনেহলে চাবা তাহলে নির্দিষ্ট মাসুলটো হৈছে 3 দিনৰ কাৰণে নিৰ্দিষ্ট মাসুল দিব লাগে এটা ফিক্স চাৰ্জ 3 দিনৰ কাৰণে এদিনৰ নহয় আৰু পিছৰ চাৰ্জটো হৈছে 3 দিন যোৱাৰ পিছত প্ৰতিদিনৰ এটা চাৰ্জ দিব লাগে এইটো y টকা 3 দিনৰ কাৰণে এটা হুকিয়া চাৰ্জ বেলেগ এটা পৃথক চাৰ্জ এইটো হৈছে x টকা আৰু 3 দিন পাৰ হৈ যোৱাৰ লগে লগে তাৰ পিছত প্ৰতিদিনৰ চাৰ্জ হৈছে ডেইলি চাৰ্জ হৈছে y টকা এইটো 7 দিন ৰাখিছে 7 দিন কি হ'ব 3 দিন 3 প্লাস 4 3 দিনৰ কাৰণে x টকা আৰু 4 হ'ব প্ৰতিদিনৰ চাৰ্জ আৰু এটা আছে ৰীতাই ৰাখিছে কি আৰু হচিয়ে হৈছে 5 দিন এইটো হ'ব কি 3 প্লাস 2 দিন এতিয়া প্ৰশ্নমতে চোৱা এইটো তোমালোকে কেনে বুজাই দিয়াৰ কাৰণে লিখা হৈছে লিখিলেও হ'ব প্ৰশ্নমতে নিৰ্দিষ্ট চাৰ্জ হৈছে 3 দিনৰ কাৰণে নিৰ্দিষ্ট চাৰ্জ x টকা আৰু 4 দিন বাকি থাকিল 8 দিনৰ 4 দিন বাকি থাকিল প্ৰতিদিনৰ চাৰ্জ হৈছে y টকা 4 দিনৰ চাৰ্জ হ'ব 4y লক্ষ্য কৰিবা মুঠ কিমান 27 টকা 27 টকা দিব নালাগে এইটো দিয়া এক নম্বৰ আৰু এটা হৈছে এইটো হচিয়ে কি কৰিছে 5 দিন ৰাখিছে 5 দিনৰ ভিতৰত 5 মানে কি 3 প্লাস 2 3 যোগ 2 3 দিনৰ কাৰণে নিৰ্দিষ্ট চাৰ্জ x 3 দিনৰ কাৰণে চাৰ্জ এইটো x টকা আৰু 2 দিন মানে 3 প্লাস 2 2 দিনৰ প্ৰতিদিনৰ চাৰ্জ y টকা 2 দিনৰ কি হ'ব 2y এইটো কৈছে 21 টকা এইটো 2 নম্বৰ এতিয়া ডাইৰেক্ট তোমালোকে এইটো বিয়োগ কৰি দিয়া 2 বিয়োগ 1 বিয়োগ 2 এইটো বিয়োগ কৰিলে নোহোৱা হৈ গ'ল এইটো বিয়োগ কৰিলে 2y এইটো বিয়োগ কৰিলে কি হ'ব 6 এইটো বিয়োগ কৰিলে 6 হ'ল
কি হ'ব এইটো অলপতে y ইকুৱেল 6/2 মানে 3 y ইকুৱেল 3 অতএব y মান যিকোনো একটা 1 নং 2 নং 1 নম্বৰ মোবাইল 1 নং মানে কি আছে আমাৰ এইটো আছে এইটো বা 2 নম্বৰত বহা যায় এটা হ'ব এটা বহালে হ'ল 4y y মানে 3 সমান 27 it will 12 27 minus 12 and x over কিমান বিয়োগ কৰিলে 1 5 15 x হল আমার 3 আর y হল 15 অতএব নির্দিষ্ট মাসুল সমান 100 টাকা মানে 15 টাকা আৰু প্ৰতিদিনৰ মাসুল কিমান 3 টাকা তেনেহলে নির্দিষ্ট মাসুল 15 টাকা আর প্রতিদিনের মাসুল 3 টাকা তাহলে এইটো আমার এই এক্সারসাইজটো সমাপ্ত হল তাৰপিছত বেলেগ এক্সারসাইজ লৈ আহিম আজিলৈ ইমানতে ধন্যবাদ।